উজনি অসমত বাস কৰা প্ৰতিজন মিয়াৰ বাবে এয়া ডাঙৰ খবৰ 15 আগষ্টৰ ভিতৰত উজনি অসমত বাস কৰা মিয়াসকলে উজনি অসম ত্যাগ কৰিব লাগিব সন্দেহযুক্ত নাগৰিকসকলক বিশেষকৈ টাৰ্গেট কৰি লোৱা হৈছে সন্দেহযুক্ত নাগৰিকসকলে উজনি অসম 15 আগষ্টৰ ভিতৰত ত্যাগ কৰিব লাগিব কালি শিৱসাগৰত এখন বিশেষ বৈঠক অনুষ্ঠিত হৈছিল আৰু এই বিশেষ বৈঠকখনত 20টাকৈ জাতীয় সংগঠনে এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰে কয় 15 আগষ্টৰ ভিতৰত উজনি অসম মিয়া হ'ব লাগিব উজনি অসমৰ ইটা ভাটা ডেম্প আদিত কৰ্মৰত লোকসকল চিনাক্ত কৰাৰ বাবে তেওঁলোকে কৈছে আৰু লগতে তেওঁলোকে কৈছে যে এই সকলৰ মাজত কোন সন্দেহযুক্ত নাগৰিক সেই সন্দৰ্ভত বিচাৰ কৰাটো দৰকাৰ লগতে তেওঁলোকে ৰাজ্য চৰকাৰক অনুৰোধ কৰিছে যে যি সকল সন্দেহযুক্ত লোকৰ নাম ভোটাৰ তালিকাত আছে তেওঁলোকক কৰ্তন কৰিব লাগে আৰু তেওঁলোকক বহিষ্কাৰ কৰিব লাগে আটাইতকৈ ডাঙৰ কথা শিৱসাগৰত খেহতীয়াভাৱে আপুনি মই দেখি আছো যে বহু লোকে মিয়াসকলক বা বহু লোকে যাক আমি নকওঁ কিন্তু বহু লোকক যেতিয়া সংগঠনে চিনাক্ত কৰে সংগঠনে সন্দেহযুক্ত নাগৰিক বুলি কয় বহু লোকে তেওঁলোকক সমৰ্থন আগবঢ়ায় বহু লোকে আকৌ এই সকল লোকক অৰ্থাৎ মিয়াসকলক সুৰক্ষা দিবলৈ আহে গতিকে এই বৈঠকত 20টা সংগঠনৰ নেতাসকলে কয় যে যিসকলে এওঁলোকক সংৰক্ষণ দিবলৈ আহে তেওঁলোককো আসলতে ৰাষ্ট্ৰদ্ৰোহী বা দেশদ্ৰোহী ঘোষণা কৰিব লাগে কাৰণ ৰাষ্ট্ৰৰ প্ৰতি তেওঁলোকেও এক প্ৰকাৰে ভাবুকিৰ সৃষ্টি কৰিছে ডাঙৰ খবৰটো হৈছে যে 20টা সংগঠনে 15 আগষ্টৰ ভিতৰত মিয়াক উজনি অসম এৰিবৰ বাবে কৈছে 15 আগষ্টৰ ভিতৰত উজনি অসম এৰিব লাগিব মিয়াই এই মন্তব্য 20টাকৈ সংগঠনৰ মিয়াক 20টা সংগঠনৰ হকিয়নি এয়া জাতি মাটিৰ ভেটিৰ প্ৰশ্ন বুলি কৈছে এই সংগঠন কেইটাই আমি আপোনালোকক জনাই আছো 20টা জাতীয় আৰু জনগোষ্ঠীয় সংগঠনৰ চিন্তন বৈঠক অনুষ্ঠিত হৈছিল শিৱসাগৰত আৰু শিৱসাগৰত 20টা জাতীয় আৰু জনগোষ্ঠীয় সংগঠনৰ চিন্তন বৈঠকত এই সিদ্ধান্ত লোৱা হয় 11 দফীয়া প্ৰস্তাৱ গ্ৰহণ 20 জাতীয় আৰু জনগোষ্ঠীয় সংগঠনৰ বেচৰকাৰী প্ৰতিষ্ঠান মানে প্ৰাইভেট ইনষ্টিটিউট ইটা ভাটাত থকা লোকক চিনাক্ত কৰিবৰ বাবে দাবী কৰা হৈছে লগতে ডেম্প আদিত কৰ্মৰত হৈ থকা সন্দেহযুক্ত নাগৰিকক চিনাক্ত কৰিবৰ বাবে দাবী উত্থাপন কৰা হৈছে বিদেশী সন্দেহযুক্ত লোকক মাটি বিক্ৰী কৰাৰ পৰা বিৰত থাকিবৰ বাবে সাধাৰণজনক আহ্বান জনাইছে 20টাকৈ সংগঠনে 1971 চনৰ 24 মাৰ্চৰ পিছত অহা সকলো বিদেশী নাগৰিকক অসমৰ পৰা বহিষ্কাৰ কৰাৰো দাবী উত্থাপন কৰিছে 20টা সংগঠনে ৰাজ্যৰ ভোটাৰ তালিকাৰ পৰা সন্দেহযুক্ত লোকৰ নাম কৰ্তনৰ দাবী এই বৈঠকত বাংলাদেশীৰ পক্ষলৈ খিলঞ্জিয়াক ভাবুকি দিয়া লোকক গ্ৰেপ্তাৰ কৰাৰ দাবী সংগঠনসমূহৰ তেনে লোকক ৰাষ্ট্ৰদ্ৰোহী আইনৰ গোচৰত গ্ৰেপ্তাৰ কৰিবৰ বাবে দাবী জনোৱা হৈছে এই বৈঠকতে আমি আপোনালোকক জনাই আছো শিৱসাগৰত বৰ্তমান এক উত্তপ্ত পৰিস্থিতি দেখিবলৈ পোৱা গৈছে শিৱসাগৰত মিয়া খেদা অভিযানে ক্ৰমাৎ তীব্ৰতৰ ৰূপ লাভ কৰিছে শিৱসাগৰ যেহেতু অসমীয়া সাহিত্য সভ্যতা সংস্কৃতিৰ বৰঘৰ শিৱসাগৰৰ পৰাই অসমীয়া জাতিৰ যি ভেটি সেই ভেটিৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল অসমৰ সাহিত্য সংস্কৃতিত শিৱসাগৰৰ অৱদান যথেষ্ট বেছি আৰু এই শিৱসাগৰতে এক বিশেষ বৈঠক অনুষ্ঠিত হয় আৰু শিৱসাগৰৰ খিলঞ্জিয়া প্ৰতিটো সংগঠনৰ নেতাসকলে এটা কথাই কয় যে শিৱসাগৰৰ পৰাই আৰম্ভ হওক এই যাত্ৰা গতিকে শিৱসাগৰত যিসমূহ সন্দেহযুক্ত নাগৰিক আছে তেওঁলোক শিৱসাগৰ ত্যাগ কৰিব লাগিব অহা 15 আগষ্টৰ ভিতৰত শিৱসাগৰ ত্যাগ কৰিবৰ বাবে কোৱা হৈছে এইসমূহ লোকক 15 আগষ্টত সমগ্ৰ দেশে স্বাধীনতা দিৱস পালন কৰিব আৰু সেই দিনটোতেই শিৱসাগৰো স্বাধীন হ'ব বিচাৰিছে মিয়াৰ পৰা অৰ্থাৎ মিয়াৰ যি দপদপনি সেই দপদপনিৰ পৰা স্বাধীন হ'ব বিচৰা হৈছে শিৱসাগৰ আৰু শিৱসাগৰৰ এই সংগঠনসমূহে খুব স্পষ্টভাৱে কৈছে যে মিয়াৰ দপদপনি মিয়াৰ যি অবাধ ৰাজত্ব সেয়া নোহোৱা কৰিব লাগিলে বহুকেইটা কাম আমাৰো কৰিবলগীয়া আছে প্ৰথম কামটো হৈছে যে আমি সন্দেহযুক্ত লোকক মাটি বিক্ৰী কৰা বন্ধ কৰিব লাগিব আৰু এই সন্দৰ্ভত তেওঁলোকে যি মন্তব্য আগবঢ়াইছিল আমি শুনাম কিন্তু তাৰ লগতে তেওঁলোকে আৰু এটা স্পষ্ট মন্তব্য কৰে যে 1971 চনৰ 24 মাৰ্চৰ পিছত অহা সকলোকে আসলতে বিদেশী বুলি চিনাক্ত কৰি তেওঁলোকক পঠিয়াই দিব লাগে তেওঁলোক যিখন দেশৰ পৰা আহিছে আৰু তাতোকৈ গুৰুত্বপূৰ্ণ শেহতীয়াভাৱে আপুনি শিৱসাগৰত দেখিছে যে যেতিয়া মিয়া খেদা আৰম্ভ হয় বা মিয়া খেদা অভিযান আৰম্ভ হয় একাংশ থলুৱা খিলঞ্জিয়া মুছলমান লোকে মিয়াসকলক সুৰক্ষা প্ৰদান কৰিবৰ বাবে ওলাই আহে তেনে ভিডিঅ' আমি বহু সময়ত দেখিছোঁ সংবাদ মাধ্যম সামাজিক মাধ্যমত তেনে ভিডিঅ' আমি দেখিয়ে আহিছোঁ আনকি
সংগঠনৰ বিৰুদ্ধে এজাহাৰ পৰ্যন্ত দাখিল কৰিবৰ বাবেও বহু সংগঠনৰ বা বহু ব্যক্তি গৈ উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছিল আৰু তেনে এটা সময়ত এই 20টা সংগঠনৰ নেতাসকলে মন্তব্য কৰে যে যিসকলে জাতিটো ৰক্ষাৰ সময়ত যিসকলে জাতিটোক পুনৰ উদ্ধাৰ কৰাৰ সময়ত বিদেশী খেদাৰ সময়ত বিদেশীক ৰক্ষণাবেক্ষণ দিবলৈ আহে তেওঁলোকক আচলতে ৰাষ্ট্ৰদ্ৰোহী ঘোষণা কৰিব লাগে আমি আপোনালোকক এই বিশেষ চিন্তন বৈঠকৰ কিছু মুহূৰ্ত আৰু কিছু মন্তব্য শুনাব বিচাৰিম এই পৰিস্থিতিৰ ওপৰত আমি এক বিস্তৰভাৱে এক আলোচনা কৰিছিলো আৰু কিছুমান সিদ্ধান্ত আমি গ্ৰহণ কৰিলো সকলোতকৈ ডাঙৰ কথাটো হ'ল আজি আমি প্ৰথম এটা কথা আপোনালোকক জনাব বিচাৰিছো যে অহা 15 আগষ্টৰ ভিতৰত উজনি অসমৰ পৰা সকলো সন্দেহযুক্ত বাংলাদেশী নাগৰিকে উজনি অসম ত্যাগ কৰিব লাগে আজি মূল কথাটোৱে হ'ল অহা 15 তাৰিখৰ ভিতৰত উজনি অসমৰ পৰা সন্দেহযুক্ত নাগৰিকে এই স্থান ত্যাগ কৰিব লাগিব 2 নম্বৰ অতি গুৰুত্বপূৰ্ণ কথাটো হ'ল এই সাম্প্ৰতিক পৰিস্থিতিত আমাৰ শিৱসাগৰৰ খিলঞ্জীয়া থলুৱা সংগঠন জাতীয় জনগোষ্ঠীসমূহে সংগঠনসমূহে সন্দেহযুক্ত নাগৰিকৰ চিনাক্তকৰণ কৰিবৰ কাৰণে এক সৰজমিন তদন্ত নিজাববীয়াকৈ কৰা হৈছিলে তেনে ক্ষেত্ৰত এই কাম কৰিবলৈ যাওঁতে সন্দেহযুক্ত কিছু নাগৰিকে আমাৰ সংগঠনৰ কৰ্মকৰ্তাসকলক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল ইতিমধ্যে আমাৰ শিৱসাগৰতো তেনেকুৱা কেইবাটাও ঘটনা হৈছে চৰাইদেউতো হৈছে উজনি অসমৰ বিভিন্ন প্ৰান্তত হৈছে আজিৰ সভাই পোনপ্ৰথমে আমি সেই বাংলাদেশীৰ পক্ষ লোৱা নিজকে বাংলাদেশী বুলি চিনাকি দি দম্ভ মাৰি খিলঞ্জীয়া সংগঠনৰ নেতা কৰ্মীক আক্ৰমণ কৰা এই ঘটনাত জড়িত থকা ব্যক্তিসকলক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ আজিৰ সভাই সিদ্ধান্ত লৈছে তাৰ লগে লগে আজিৰ সভাই গ্ৰহণ কৰা সিদ্ধান্তসমূহ আমি আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজক জনাব বিচাৰিছো প্ৰথম এটা কথা খাটাং যে থলুৱা খিলঞ্জীয়াৰ প্ৰভুত্ব থকা অসম গঢ়াৰ স্বাৰ্থত অসমত অবৈধভাৱে বসবাস কৰি থকা সকলো অসমৰ 15টা সংগঠনৰ কেন্দ্ৰীয় নেতৃত্বৰ উপস্থিতিত আজি এখন চিন্তন বৈঠক অনুষ্ঠিত কৰিছিলো আৰু আমাৰ মূল বিষয়টো আছিল উদূৰ ভৱিষ্যতে খিলঞ্জীয়া অসমীয়া জাতিৰ ভৱিষ্যত সন্দৰ্ভত অসমৰ প্ৰতিটো জাতীয় জনগোষ্ঠীয় সংগঠনৰ কৰণীয় এই সন্দৰ্ভত বিস্তৃতভাৱে আমাৰ যিসমূহ প্ৰস্তাৱ আছিল ইতিমধ্যে আজিৰ সভাৰ সভাপতি মহোদয়ে আপোনালোকৰ আগত অৱগত কৰিছে ইয়াৰ মাজতে আমি দুটামান কথা স্পষ্ট কৰি দিব বিচাৰিছো যিহেতু গোটেই বিষয়টো লৈ সমগ্ৰ অসমতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আমাৰ কথা হ'ল মিয়া মানে মুছলমান নহয় বেংগলী মানে হিন্দু নহয় এইটো আমি সকলোৱে জানো ইয়াত উপস্থিত থকা প্ৰতিটো সংগঠনে আমি কা আন্দোলন কৰিছিলো আৰু কা আন্দোলনৰ জৰিয়তে অসমৰ অবৈধভাৱে থকা সেই সময়ৰ বেংগলী যিসমূহ বিদেশী আছিলে বা অন্য সম্প্ৰদায়ৰ বিদেশী আছিলে তেখেতসকলক বিতৰণৰ বাবে আনিব বিচৰা এখন আইনৰ বিৰোধিতা কৰিছিলো আৰু আজিও বিৰোধিতা কৰি আছো আৰু দ্বিতীয় কথা হ'ল যে বৰ্তমান প্ৰেক্ষাপটত যিটো ঘটনা পৰিঘটনা অসমত সংঘটিত হৈ আছে আমি জানো যে নামনিৰ পৰা উজনি অসমলৈকে এখন চৰকাৰৰ নেতৃত্বত অবৈধভাৱে সন্দেহজনক নাগৰিকৰ দ্বাৰা দখল কৰি থকা বনাঞ্চলৰ মাটি সত্ৰৰ মাটি চৰকাৰী মাটি বা অন্যান্য বিভিন্ন অঞ্চলত যিসমূহ গেজিঙত পৰি থকা পৰিত্যক্ত মাটিবিলাক এটা বিশেষ সম্প্ৰদায়ৰ মানুহে যিবিলাকক আমি মিয়া সম্প্ৰদায়ৰ আজি তাৰিখত অসমত সন্দেহজনক বাংলাদেশী বুলি কওঁ তেখেতসকলৰ দ্বাৰা এইবিলাক দখল কৰি থকাৰ পাছত চৰকাৰখনে যেতিয়া উচ্ছেদ কৰিছে তেতিয়া আমি ইয়াত উপস্থিত থকা প্ৰতিটো সংগঠনে চৰকাৰক সমৰ্থন জনাই আৰু যিমান উজনি নামনিৰ প্ৰতিখন জিলাতে যিমান অবৈধ বেদখল আছে এই বেদখলসমূহ উচ্ছেদ কৰিব লাগে বুলি সন্মানীয় সাংবাদিক বন্ধুসকল আজি চিন্তন বৈঠকৰ সন্দৰ্ভত ইতিমধ্যে আমাৰ নেতৃবৃন্দই সকলো আমাৰ সিদ্ধান্তৰ কথা আপোনালোকক অৱগত কৰিছে মই বিশেষ দুটা কথাত
খুব চমুকৈ দুটা কথা মই দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছো। আমি আজি চিন্তন বৈঠকৰ যোগেদি অসমত যি অবাধ হাৰত বেদখল হৈছিল, এই বেদখল উচ্ছেদৰ ক্ষেত্ৰত অসম চৰকাৰে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে যি পদক্ষেপ লৈছে, আমি সকলো জাতীয় জনগোষ্ঠীয় সংগঠনে ইয়াত আমি পূৰ্ণ সমৰ্থন জনাইছো। পূৰ্ণ সমৰ্থন এইকাৰণে জনাইছো যে আজিৰ তাৰিখত যিমানবিলাক বেদখল উচ্ছেদ কৰা হৈছে, আমি যদি চাওঁ নেঘেৰি বিলেই হওক, আজি উৰিয়াম ঘাটেই হওক বা আজি কাজিৰঙাতেই হওক, অসমৰ বিভিন্ন জেগাত য'ত অবাধ বেদখল হৈছে, ইয়াত কিন্তু খিলঞ্জীয়া কোনো এটা জনগোষ্ঠীয়ে ইয়াত কিন্তু বেদখল কৰা নাই। আজি ইয়াত বেদখল কৰিছে আজি পূব পাকিস্তান বা বাংলাদেশৰ পৰা বিশেষ এক শ্ৰেণীৰ মানুহে, বিশেষকৈ যি অবৈধভাৱে প্ৰব্ৰজন কৰিছে মুছলমান মিয়াসকলে ইয়াত অবাধ হাৰত বেদখল কৰিছে। ইয়াত আহোম জনগোষ্ঠীৰ লোকে বেদখল কৰিবলৈ যোৱা নাই। মৰাণ, মটক, চুতীয়া, কৈৱৰ্ত, ব্ৰাহ্মণ, বড়ো, অনুসূচিত জাতি, অনুসূচিত জনজাতি বা গৰিয়ামৰীয়াকে ধৰি খিলঞ্জীয়া মুছলমান সকলেও এই জনগোষ্ঠীসমূহে, খিলঞ্জীয়া জনগোষ্ঠীসমূহে কিন্তু লাখ লাখ বিঘা মাটি বেদখল কৰিবলৈ যোৱা নাই। এই মাটি লাখ লাখ বিঘা মাটি বেদখল কৰিছে আজিৰ তাৰিখত পমুৱা মুছলমানসকলে। গতিকে অসমীয়া মানুহৰ মাজত যিটো শংকা আছে, নামনি অসমত ইতিমধ্যেই তাৰ জনগাঁথনি সম্পূৰ্ণ সলনি হৈ গৈছে। উজনি অসমত যাতে জনগাঁথনি যাতে সলনি নহয়, তাৰ বাবে উজনি অসমৰ ৰাইজে এই বেদখলৰ সম্পূৰ্ণ উচ্ছেদৰ সম্পূৰ্ণ সমৰ্থন জনাইছে। আজি আমাৰ চিন্তন বৈঠকেও এই বেদখল উচ্ছেদ অভিযানক আমি সম্পূৰ্ণ সমৰ্থন জনাইছো, এক কথা। আৰু দ্বিতীয়তে অহা 15 আগষ্টৰ ভিতৰত উজনি অসমৰ পৰা সন্দেহজনক নাগৰিক যাব লাগিব, মিয়াসকল যাব লাগিব। আজি চিন্তন বৈঠকে ইয়াক নিৰ্ধাৰিত কৰি দিছে। আৰু তৃতীয়তে এই ক্ষেত্ৰত অবৈধ নাগৰিকৰ খবৰ ল'বলৈ যাওঁতে আমাৰ জনগোষ্ঠীয় আৰু জাতীয় সংগঠনৰ নেতৃবৃন্দৰ ওপৰত শিৱসাগৰ আৰু সোণাৰীত যি আক্ৰমণৰ ঘটনা হৈছে, আজি চিন্তন বৈঠকে তাক সম্পূৰ্ণ গৰিহণা দিছে। আৰু ইতিমধ্যেই আমাৰ জাতীয় জনগোষ্ঠীয় সংগঠনসমূহে জনোৱা দাবী অনুসৰি অতি শীঘ্ৰেই এই দোষী ব্যক্তিসকলক যদি প্ৰয়াত্ত নকৰে, তেতিয়াহ'লে অনাগত দিনত আমি কিন্তু শক্তিশালী গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী আমি হাতত ল'বলৈ বাধ্য হ'ম। আৰু আইনে আৰু চৰকাৰে যদি নিজৰ দায়িত্ব পালন নকৰে, তেতিয়াহ'লে আমি সংগঠনসমূহে ৰাইজৰ পৰামৰ্শ লৈ এই ক্ষেত্ৰত কিন্তু আমি নিজাববীয়া কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম।